নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ লৈছে সত্য সন্ধানী নিৰ্মল নামৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটোৰ অতিথি হ'ল ইতিহাস বিভাগৰ অধ্যাপক, শৈক্ষিক পঞ্জীয়ক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ ৰাজীৱ খন্দিকৈ। ছাৰ নমস্কাৰ। 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 আপুনি ইতিহাসৰ মানুহ আৰু আপুনি নতুনকৈ দায়িত্ব লৈছে একাডেমিক ৰেজিষ্ট্ৰাৰ হিচাপে। আপুনি ডিব্ৰুগড়তো আগতে আছিলে ছাৰ? মই আছিলোঁ। মই 9 বছৰ তাত একাডেমিক তাৰ যিটো পদবী তাত শৈক্ষিক পঞ্জীয়ক সেইটো সময়ত নাছিল। আচ্ছা, শৈক্ষিক উপপঞ্জীয়ক বুলি কয়, কিন্তু কাম একে। মানে এডমিনিষ্ট্ৰেশ্যনত আপুনি ডিব্ৰুগড়ত আছিলে। এতিয়া আপোনাৰ পৰা আমি আজি কথা পাতিম। আমি আপোনাৰ পৰা আচলতে ইতিহাসৰ কথা জানিম আৰু সেই উদ্দেশ্যে আমি অনুষ্ঠানটো আজি কৰিবলৈ লৈছোঁ। এতিয়া আপুনি আমাক জনাওক ছাৰ, যে আমি ইতিহাস, বিশ্বৰ ইতিহাস বা ইতিহাস আমি কেতিয়াৰ পৰা ৰচনা হ'ল, আৰু অকণমান আপুনি জাষ্ট আমাক ইতিহাসৰ বিষয়ে অকণমান জনাওক। ইতিহাস আচলতে আমাৰ যি অতীততে ইতিহাসটো সোমাই থাকে। ইতিহাস বুলি ক'লে সেইকাৰণে অতীতৰ আমাৰ ঘটনা, যিকোনো ঘটনা। আৰু আমাৰ আচলতে এই দৃশ্যমান পৃথিৱীত সি যিকোনো এটা কিবা পদাৰ্থ হ'লেও তাৰ এটা ইতিহাস থাকে। আৰু ইতিহাস আমি মানুহৰ ইতিহাস কওঁ। আজি আমাৰ যি ভূতাত্ত্বিক যি মানে যিটো বিষয় আছে, তেওঁলোক বহুতে মানে আমাৰ পৃথিৱীখনৰ ইতিহাসৰ বিষয়ে পঢ়ে, মানে এটা বেলেগ ধৰণৰ হয়। আৰু ইতিহাস আমি যদি এটা চেতনা বুলি ভাবোঁ, তেতিয়াহ'লে ইয়াক আচলতে আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণে আচলতে ব্যৱহাৰ হৈয়ে থাকে। যদি এজন ৰোগী যেতিয়া ডাক্তৰৰ ওচৰলৈ যায়, ডাক্তৰে যিটো আচলতে বিচাৰে সেইটো আচলতে তেওঁৰ ৰোগীজনৰ ইতিহাসহে বিচাৰে, পেচেণ্টৰ হিষ্ট্ৰীটো বিচাৰে। আৰু সেই যিটো ইতিহাস, সেই যি হেৰিজনে কয়, ৰোগীজনে তেওঁলোকে যিটো বিৱৰণী দিয়ে, সেইটো যিমান বস্তুনিষ্ঠ হয়, যিমান সত্য হয়, আচলতে তেওঁৰ যিটো ট্ৰিটমেণ্ট সিমানে ভাল হ'ব আচলতে। সেইকাৰণে আচলতে আমি সেইটো খুব এটা সাধাৰণভাৱে মই ভাল উদাহৰণ দিছে আপুনি। আমি বেলেগ বেলেগ সময়ত মানে আচলতে এইটো কেতিয়াবা মই আৰু অলপ পাতলীয়া ধৰণৰ ইতিহাস মানে ব্যৱহাৰ কৰোঁ। যেতিয়া কাৰোবাৰ ঘৰত কাৰোবাৰ ল'ৰা এটাই ঠিক কৰিছে বা ছোৱালী এজনীয়ে বিবাহৰ কাৰণে যেতিয়া ঠিক কৰে, মই এই যি প্ৰেম বিবাহৰ কথা কোৱা নাই, আমাৰ এতিয়াও ভাৰতবৰ্ষত বহুত বিবাহ হেৰিয়ে হয়, এৰেঞ্জ মেৰেজ যিটো কওঁ আমি। তেতিয়াও সেই পৰিয়ালবিলাকে সেই মানে পাত্ৰ বা পাত্ৰীৰ সেই ইতিহাসেই বিচাৰে, যে মানে কেনেকুৱা আছিল আগত, আৰু নেজানিলে কাৰোবাক সুধি পেলাই সেই ইতিহাস জনাৰে চেষ্টা চলে। সত্যটো বা কিবা এটা বস্তু জনাৰ বুজাৰ সেই তাতে সোমাই থাকে। সেইটো আমাৰ সমাজৰ ক্ষেত্ৰতো আচলতে প্ৰযোজ্য। সেইকাৰণে যেতিয়া ব্ৰিটিছসকল যেতিয়া ভাৰতলৈ আহি পেলাই তেওঁলোকে যেতিয়া এখন দেশ তেতিয়া শাসন কৰা আৰম্ভ কৰিলে, এতিয়া মানে দৰ্শকসকলেও বহুতে হয়তো জানে বা তেওঁলোকে এইটো অনুধাৱন কৰিব পাৰে যে যিবিলাক প্ৰশাসনীয় বিষয়াও আজিৰ দিনতো ক'ৰবাত যদি প্ৰশাসক হিচাপে যায়, সেই ডিষ্ট্ৰিক্টখন বা সেই মহকুমাটোৰ সেই ঠাইখনৰ বিষয়ে, তাৰ অতীতৰ বিষয়ে তেওঁলোকে জানিব চেষ্টা কৰে। সেইকাৰণে ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষত আমাৰ যেনেকৈ অসমৰ ইতিহাস লিখা, মানে যিটো আধুনিক ধৰণৰ ইতিহাস লিখা প্ৰথম ব্যক্তিজনেই হৈছে এজন এই বিদেশী। আমি এডৱাৰ্ড গেইটৰ কথা কৈছোঁ। এডৱাৰ্ড গেইট তেখেতেই আমাৰ অসমৰ প্ৰথম ইতিহাস লিখিছে, যিটো আধুনিক ধৰণৰ ইতিহাস। এই কথাটো মানে কিন্তু ইতিহাসৰ যিটো চেতনা, সেইটো কিন্তু মই ভাবোঁ যে আমাৰ পুৰাতন পৃথিৱীত আমাৰ এইটো নিহিত হৈ আছে, আমাৰ থাকেই সেইটো আগৰ পৰাই। আমি অতীতটো জানিহে আগলৈ আগুৱাই যাব পাৰোঁ। মানে আমাৰ সভ্যতা যেতিয়া ক্ৰমবিকাশ হ'ল, আমি যেতিয়া আমাৰ সভ্যতা গঢ় লৈ উঠিল আমাৰ, তাৰপিছতে আমি এইটো ধৰক আমাৰ অতীত কি আছিল আমি লিখা আৰম্ভ কৰিলোঁ, তেনেকৈ ক'ব বিচাৰিছে চাগে। মানে কথাটো মই আৰু এটা সাধাৰণ উদাহৰণ দি মানে এইটো কথাটো বুজাব বিচাৰিছোঁ যে আমাৰ যাত্ৰা, আমি যেতিয়া কোনোবা এখন ঠাইৰ পৰা কোনোবা এখন ঠাইলৈ যাত্ৰা কৰোঁ, আমাৰ গন্তব্যস্থান এটা থাকে ঠিকেই, কিন্তু আমি ক'ৰ পৰা আহিছোঁ সেইটো আমি জানো। যদি ক'ৰ পৰা আহিছোঁ, এইটো কোনো এটা যাত্ৰা এনেকুৱা হ'ব নোৱাৰে যে মই ক'ৰ পৰা আহিছোঁ নাজানো কিন্তু গৈ আছোঁ। সেই কাৰণে
যদি আমাৰ হেৰিটো নাথাকে, আৰম্ভ কৰা কোনোবা এটা পইণ্ট নাথাকে, তেতিয়াহ'লে আমাৰ আচলতে এই যাত্ৰাটো আচলতে হেৰি নহয়, কি বুলি কয়, পূৰ্ণ নহয়, বা সেইটো আমি সঠিকভাৱে আমি সেইটো হেৰি কৰিব নোৱাৰোঁ। আৰু তেনে ক্ষেত্ৰত ধৰি লোৱা হওক কেতিয়াবা হৈ যায় কোনোবা এখন ঠাইত খুব অজানিতে আমি ওলালোগৈ, সেই ঠাইখনৰ বিষয়ে আমি নাজানো, সেই ইতিহাস তাৰমানে নাজানো, একো নাজানো। সেই তেনেকুৱা এজন ব্যক্তিক, যিকোনো এজন ব্যক্তিয়ে তেওঁক মানে ঠগিব পাৰে, ক'ৰবাত লৈ গুচি যাব পাৰে। সেইকাৰণে তাৰমানে তাৰ যিটো আমি বেকগ্ৰাউণ্ড বুলি কওঁ, সেইটোৱেতো ইতিহাস, অতীতটোৱে ইতিহাস। এইটো ধৰি মই কথা এটা কওঁ, ইতিহাস নাজানিলে মিছলিড হ'ব পাৰে বা মেনিপুলেটেড হ'ব পাৰে কোনোবা এজন মানুহ, তেনেকৈ সমাজ এখনো হ'ব পাৰে ছাৰ, যদিহে আমি ধৰক আজি সঠিক ইতিহাস যদি আজি ধৰক আমি আমাৰ সমাজ ব্যৱস্থা, আজি যদি আমি সমাজ ব্যৱস্থাত আমি যদি সঁচাকৈ আমাৰ ইতিহাস নাজানো, অসমৰ কথাই কৈছোঁ, সঁচাকৈ আমাৰ অসমক প্ৰতিনিধিত্ব কোনে কৰিলে, অসমৰ গোটেই ইতিহাসৰ কথা কৈছোঁ, সেইখিনি যদি আমি সঠিককৈ নাজানো, সেই মূল্যায়নটো নহ'লে আজি কোনোবাই ধৰক পলিটিকেলি হওক বা বিভিন্ন কাৰণত কাৰোবাৰ বেপাৰ চলিবলৈ হওক মেনিপুলেটেড কৰিব পাৰে ছাৰ, কৰিব পাৰে। এইটো আচলতে কেতিয়াবা হয়ো পৃথিৱীত। এইটো বিশেষকৈ আৰু যদি ধৰা হওক এনেকুৱা এটা ঘটনা ঘটে, আমাৰ অসমৰ ক্ষেত্ৰত যেতিয়া এতিয়া ইয়াণ্ডাবু সন্ধি হ'ল, হঠাৎ আমি মানে বিদেশী হেৰিয়াৰ মানে শাসনৰ তললৈ গুচি গ'লো। আমাৰ যি ধৰণৰ সমাজ ব্যৱস্থা আছিল, আমাৰ যি ধৰণৰ অৰ্থনীতি আছিল, সকলোবিলাক আমাৰ যিবিলাক মূল্যবোধো আছিল, সকলোবিলাক হঠাৎ সলনি হৈ গ'ল। এইটো এক ধৰণৰ আমাৰ এটা ট্ৰমা ধৰণৰ এটা, মানে যিটো আমাৰ এক্সিডেণ্টত যিটো হয়, যিটোৰ পৰা আমি যদি ওলাই আহিবলৈ হয়, আমি তাৰ আগৰ অতীতটোক ধৰিহে কিন্তু আমি ওলাই আহিব পাৰিম। আৰু ঠিক তেনেকৈ সেইকাৰণে আমাৰ যেতিয়া স্বাধীনতা সংগ্ৰাম হৈছিল, আমাৰ তেতিয়া লাচিত বৰফুকন বা জয়মতী বা আমাৰ যিবিলাক আমাৰ বীৰ বীৰাংগনা অসমৰ, সেইবিলাককে আমি সুঁৱৰি আমি আচলতে নিজৰ জাতিসত্ত্বাটো গঢ় লৈ উঠিছিলোঁ। মানে আকৌ এটা যদি তেনেকুৱা সাধাৰণ উদাহৰণ দিওঁ, কথাটো এনেকুৱা হৈ যায় যে কেতিয়াবা এক্সিডেণ্ট হ'লে যেনেকৈ কাৰোবাৰ হয় যে একেবাৰে তেওঁৰ যিটো এমনেচিয়া বুলি কয়, মানে হেৰি হৈ যায়, এমনেচিয়া হৈ যায়, একো তেওঁৰ মানে অতীতটো একো মনত নাই, হঠাৎ এক্সিডেণ্ট হ'ল, একো নাজানে। সেই তেনেকুৱা এজন ব্যক্তি জীৱন ভয়ংকৰ, আৰু তেওঁ একেবাৰে অসহায়। এতিয়া তেওঁ সেই আমি কেতিয়াবা চিনেমাত দেখো আৰু মানে বেছি হয় হেৰিটো, মানে তুমিতো তেনেকুৱা এখন জগতৰ লগত জড়িত, তেনেকুৱা আমাৰ হেৰি আছে, কেইবাখনো চিনেমাত হয়। আৰু সেই যেতিয়া ৰেষ্টৰেশ্যনটো হয় বা যেতিয়া তাৰ লাহে লাহে যেতিয়া সেই অতীতটো লাহে লাহে ঘূৰি আহে, তেতিয়া মানুহজন ষ্টেবল হয়। আমাৰ সমাজখনো আমি যেতিয়া সেই অতীতৰ মানে সেই জৰীডাল ধৰি লাহে লাহে নিজকে টনকিয়াল কৰিলো, তেতিয়াহে আমি আচলতে সবল আগবাঢ়িব পাৰিম। তেতিয়া আমি উজুতি খালো, কি কাৰণত উজুতি খালো, সেইটো আমি আকৌ চাব বিচাৰো বা আমি পৰ্যবেক্ষণ কৰিব পাৰো। সেইটোতো হয়। আৰু তেনেকে আমি ইতিহাসৰ আঁত ধৰি ইতিহাসৰ ৰছীডাল লৈ আমি আগুৱাব লাগিব। অকণমান আপুনি বিশ্বৰ ইতিহাস অকণমান চমুকে আমাৰ দৰ্শকক জনাব নেকি? বিশ্বৰ ইতিহাসৰ সৰু সৰু ঘটনা কিছুমান বিশ্বৰ ইতিহাস বুলি ক'বলৈ অলপ টান, কিন্তু কথাটো হয় এতিয়া আমাৰ যেনেকৈ বৰ্তমান পৃথিৱীত তুলপাৰ লগাই থকা এজন ইতিহাসবিদ হৈছে ইউভাল নোৱা হাৰাৰী। তেখেতে ইখনৰ পিছত ইখন কিতাপ লিখি গৈছে, আৰু তেওঁ যিখন প্ৰথম কিতাপ, যিখন খুব বিক্ৰী হৈছিল বা বহুতে পঢ়িছে, আৰু অসমীয়ালৈ এখন তৰ্জমা হৈছে, চেপিয়েন্স। এতিয়া চেপিয়েন্সটো আচলতে তেওঁ কৈছে যে এ ব্ৰিফ হিষ্ট্ৰী অফ হিউমেন কাইণ্ড, অৰ্থাৎ তেওঁ গোটেই মানৱ জাতিৰ ইতিহাসটো লিখিছে তাত। সেই কিতাপখনত, তেওঁ সেই গ্ৰন্থখনত তেওঁ মানৱ জাতিৰ 70,000 বছৰৰ ইতিহাসৰ বিষয়ে তাত তেওঁ লিখিছে। আৰু আমি যদি পঢ়োঁ, আমি দেখা পাওঁ যে এই 70,000 বছৰৰ আমাৰ কৃষি কাৰ্য আৰম্ভ হৈছিল, বা আমাৰ যিটো নিঅলিথিক ৰিভলিউশ্যন বুলি কওঁ, সেইটো প্ৰায় 10,000 মান বছৰৰ আগৰ ঘটনা।
তাৰ মানে 60,000 বছৰমান এইটো নহয় যে আমাৰ ইতিহাস নাছিল, আছে 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 মানৱ জাতি হিচাপে আমি গঢ় লৈছোঁ। হেৰি হৈছে তাৰপিছত যেতিয়া কৃষি আৰম্ভ হ'ল তেতিয়া পৃথিৱীত বিভিন্ন ঠাইত মানুহবিলাক বেলেগে বেলেগে কৃষি কাৰ্য কৰিলে, কৃষি উৎপাদন কৰিব ধৰিলে, বেলেগ বেলেগ ধৰণে তেওঁলোকে যিটো আমি কওঁ যে বসতি স্থাপন কৰিলে। সেই বসতি গৈ লাহে লাহে কালক্ৰমত ৰাজ্যৰ বা এনেকে বিস্তাৰিত হ'ল, যিটো আমি ৰাষ্ট্ৰ শেষত আমি দেখা পাওঁ। এইবিলাক তাৰেই আচলতে এইটো পিছৰ ৰূপ। আৰু বৰ্তমান আমাৰ পৃথিৱীত মানে যিটো তোলপাৰ লগাই আছে এইটো হৈছে আমাৰ যিটো আধুনিক যুগ বুলি কওঁ। এইটো আমাৰ আৰম্ভ হৈছিল হয়তো ৰিনাইছাৰ বা তাৰ পিছৰখিনি, এই আমাৰ যিটো মানে এনলাইটেনমেণ্ট পিৰিয়ড বুলি কওঁ, য'ত আমাৰ বুদ্ধিদীপ্তৰ সময়, মানে উচ্চ শিখৰত আমি যেতিয়া মানে বৈজ্ঞানিক চিন্তা চৰ্চা, মানৱতাবাদ এইবিলাক যেতিয়া আৰম্ভ হ'ল, হয় আমি যেতিয়া সেই যাত্ৰা বা সেই আমাৰ মানৱ সভ্যতাৰ আমি যে সেই বিন্দুটোৰ পৰা আমি যেতিয়া আগুৱাই আহিলোঁ, কিন্তু সেই বিন্দুটো ক'বলৈ গ'লে 500 বছৰ মানহে পুৰণি, বেছি পুৰণি নহয়, খুব বেছি পুৰণি নহয়। আমি যদি 70,000 বছৰৰ ইতিহাস চাওঁ সেইটো হিচাপত আমাৰ আমি আজি আধুনিক হোৱা খুব বেছি আমাৰ বৈজ্ঞানিক বিপ্লৱ বুলি যিটো আমি কওঁ, চাইণ্টিফিক ৰিভলিউশ্যন, সেইটো প্ৰায় 500 বছৰ পুৰণি। আৰু সেইটোৱে কিন্তু আমাৰ পৃথিৱীখনৰ গোটেই ৰেহ ৰূপ একেবাৰে সলাই পেলালে। এতিয়া তুমি গ্ল'বেল হিষ্ট্ৰীৰ কথা কৈছা, মই মানে গোটেই পৃথিৱীখনৰ লৈ পেলাই এই মানে এটা চমুৱা ভাগ। আৰু ইয়াতে মানে কি হৈছে এতিয়া বৰ্তমান আমি পৃথিৱীখন আমাৰ দ্বন্দ্বত চলে, মানে সদায় এটা সমাজেই হওক, আমাৰ ব্যক্তিৰ মাজতো দ্বন্দ্ব থাকে, সমাজৰ মাজত দ্বন্দ্ব থাকে, এটা সভ্যতাৰ সেইকাৰণে উত্থান পতন থাকেই। এই দ্বন্দ্ব বৰ্তমান পৃথিৱীত দুটা প্ৰধান দ্বন্দ্ব আমি সকলোৱে মানে চিনি পায় বা অকণমান অলপ বিচাৰ কৰিলেই তেওঁলোকে ধৰিব পাৰিব। এটা দ্বন্দ্ব আমাৰ চলি আছে আমাৰ মানৱ জাতি আৰু আমাৰ প্ৰকৃতিৰ মাজত, যিটো দ্বন্দ্ব বিটুইন হিউমেনছ এণ্ড হেৰি এনভাইৰনমেণ্ট। আমি আমাৰ প্ৰগতিৰ নামত আমি যি ধৰণে ধ্বংস কৰি গৈ আছোঁ, তাৰ মাজত কিছুমান যিটো দ্বন্দ্ব চলি আছে, এই এটা প্ৰধান দ্বন্দ্ব। আৰু তাৰ লগত কিছু পৰিমাণে জড়িত আৰু মানে এককভাৱে আমি চাব পাৰোঁ, বেলেগে চাব পাৰোঁ, এটা দ্বন্দ্ব আছে, সেইটো মানে মানুহ আৰু মানুহৰ মাজত দ্বন্দ্ব। সেই দ্বন্দ্বটো ব্যক্তিগতও হয়, সমষ্টি হৈও হয়। এটা কমিউনিটি বেলেগ এটা কমিউনিটি, এটা জনগোষ্ঠী বেলেগ এটা জনগোষ্ঠী, এখন দেশ হিচাপে এটা মানে পাৱাৰ এষ্টাব্লিছ কৰিবৰ কাৰণে নিজৰ সেইটো পাৱাৰটো পৃথিৱীৰ প্ৰথমৰ পৰাই আছে, এইটোক লৈ মানে এইটো চলেই। কিন্তু কথাটো হৈছে কি, মই কোৱা কথাটো হৈছে যে এই দ্বন্দ্বকেইটাৰে মানে বৰ্তমান পৃথিৱীখন চলি আছে। আৰু তাৰ মাজত যিটো আগলৈ যে আমি গৈ আছোঁ, এই দ্বন্দ্বটো থাকিবই আজি। আৰু এইটো আমি বহুতৰ কাৰণে যিহেতুকে আমাৰ জীৱনৰ যিটো মানে কাল, আমি বৰ বেছি দিন জীয়াই নাথাকোঁ। আমি 100 বছৰ বা খুব বেছি যদি কাৰোবাৰ ভাল দিন আহে 120 বছৰ 150 বছৰ জীয়াই থাকিম। কিন্তু ইতিহাস তাতকৈ বহুত বিশাল। সেইকাৰণে আমি এটা সৰু তাৰ এটা কণিকা, আৰু এই আমি অলপ সময়হে দেখা পাওঁ। আৰু সেইকাৰণে ইতিহাসটো খুব প্ৰয়োজন, ইতিহাসৰ বহুত প্ৰয়োজনীয়তা আছে। এইটো কাৰণেই যে আমি আমাৰ যিটো এই গোটেই মানৱ ইতিহাসত আমাৰ যিটো স্থিতি, আমাৰ যিটো অৱস্থিতি, সেইটোৰ বিষয়ে আমাক মানে সেই চেতনাটো আনি দিয়ে, আৰু সেইটো খুব প্ৰয়োজন আগুৱাই যোৱা। আৰু মানে লগতে মই এই কথাটো এইটো কাৰণে উনুকিয়াইছোঁ, কাৰণ কিছুমান কথা আমি ধৰি লওঁ, এটা ভ্ৰম কিছুমানত আমি জীয়াই থাকোঁ। এটা ভ্ৰম হৈছে যে ইলিউশ্যন অফ পাৰ্মানেন্স, যে পৃথিৱীত তাৰমানে এতিয়া কোনোবা এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা কোনোবা এখন দেশ আজি একদম দপদপাই আছে পৃথিৱীত, তেওঁ যে সদায় সেইটো হৈ থাকিব। যেনেকৈ আজি ব্ৰিটিছ সাম্ৰাজ্যৰ এক প্ৰকাৰে তেওঁলোকক তল পেলাই আজি আমেৰিকা ওলাই আহিল, হয়তো অনাগত দিনত আমেৰিকাক তল পেলাই চীন ওলাই যাব পাৰে। আৰু সেই তেনেকৈ আমাৰ দেশবিলাকৰ মাজত
এই উত্থান পতন আমি আমি দেখা পাম, এইটো থাকিব। আৰু অভ্যন্তৰীণ দিশত এখন সমাজ বা এটা সভ্যতাৰ মাজতো কিছুমান দ্বন্দ্ব চলি থাকে, যিটো দ্বন্দ্ব আপোনা আপুনি শেষত গৈ এটা পৰিৱৰ্তিত ৰূপত দেখা দিয়ে, যিটো আমাৰ যদি ইতিহাসৰ চেতনাটো থাকে আমি সেইটো মানে আমি অলপ অনুধাৱন কৰিবলৈ বুজিবলৈ আমাৰ কাৰণে সুবিধা হয়। যিটো আমাৰ আজি যেনেকৈ আজি আমাৰ নিৰ্মল এটা সময়ত সৰু ল'ৰা এটা আছিল, আজি তোমাৰ চেহেৰা বেলেগ। এতিয়াতো যদি তোমাৰ সৰু কালৰ ফটোখন যদি তুমি উলিয়াই পেলাই চোৱা আৰু এতিয়া যদি তুমি এতিয়া এই ৰেকৰ্ডিং কৰি আছা সেইটো ফটোখন চোৱা, তাৰ মাজততো দুটা বেলেগ বাস্তৱ, দুটা বেলেগ বাস্তৱ। আৰু সেইটো বাস্তৱ তুমি এতিয়া গ্ৰহণ কৰা নকৰা সেইটো ইভলিউচন হ'ব পাৰে, ইভলিউচন হ'ব পাৰে। চ' এইবিলাক থাকিব। তাৰমানে সেই সৰু নিৰ্মলৰ পৰা গৈ আজি এই হেৰি প্ৰিয়ম নিৰ্মল হয়। ঠিক তেনেকে সেই একেখন য'ত সামন্তবাদ আছিল সেই সামন্তবাদক ওফৰাই লাহেকৈ পুঁজিবাদ আহিল। আৰু এই ঘটনাটো ঘটি থাকোঁতে আপুনি কেতিয়াবা মানে কেতিয়ানো সেই পৰিৱৰ্তন হৈ এটা নতুন ৰূপ ল'লে, যিটো মানে আমি বিইং এণ্ড বিকামিং বুলি কওঁ, যিটো আমাৰ পৃথিৱীত আমি এনি টাইম হৈ থাকে, অনবৰতে সেইটো হৈ আছে। মই কিবা এটা হ'বলৈ গৈ আছো আৰু মই বৰ্তমান কিবা এটা স্পিৰিচুৱেলিটিত এটা কথা আছে, এই যে আমাৰ জগতখন, এইটো বুদ্ধই কোৱা কথা আচলতে, এইটো কৈছে যে এইটো পৰিৱৰ্তনশীল ইউনিভাৰ্চ, আপোনাৰ ফিজিকেল এই কথাখিনি মানে পৰম সত্যটোৱে হৈছে পৰিৱৰ্তন এই জগত। আৰু যিটো পৰিৱৰ্তন নহয় সেইটো হ'ল আল্টিমেট ট্ৰুথ, আৰু তালৈকে আমি যাব নোৱাৰোঁ। এই ট্ৰুথ ইজ ওৱান, সেইটো একদম স্পিৰিচুৱেলিটিৰ একদম আল্টিমেট যিটো এবছলিউট ট্ৰুথ বুলি কয়। কিন্তু এই বিশ্বজগত হওক, এই গোটেই পৰিৱৰ্তনটো এইটো পৰিৱৰ্তন চলি থাকে, হৈ থাকে। এই যে আপুনি ক'লে আমাৰ কাৰণে এইটো ব্যৱহাৰিক সত্য, যিটো কেৱল আপুনি বৰ ধুনীয়া কথা ক'লে, আমি এটা ইলুজনত থাকোঁ, আমি ভ্ৰমত থাকোঁ। মই আজি যিখিনি চিন্তা ভাৱনা বা মোৰ মূৰত যিখিনি সোমাই দিলে কোনোবাই, ছ'চাইটিয়ে হওক বা কিছুমান বায়াছ কথাও সোমাই দিলে, মোৰ ৰিলিজনে হওক বা মোৰ পূৰ্বজেই হওক, সেইখিনি কথা লৈ পেলাই মই সেই মানুহ এটা হৈ গ'লোঁ। মই ৰেকৰ্ডেড, মোৰ পূৰ্ব হেৰিত এইবিলাক বস্তু আছেই। মই নতুনকৈ তেতিয়াহে পাৰিম যেতিয়া মোৰ বেলেগ চিন্তা চৰ্চা সোমাব লাগিব, মই জিৰ' হ'ব লাগিব, মই একদম নিউট্ৰেল হ'ব লাগিব। নহ'লে মানে তুমি যিখিনি কথা কৈ আছা সেইখিনি তুমি যিটো পৰিৱৰ্তনৰ ইপ্সিত যিটো ভৱিষ্যত বা যিটো পৰিৱৰ্তনৰ কথা তুমি ভাবিছা, সেইটো কিন্তু সম্ভৱ হয় যদি ইতিহাস চেতনা থাকে। যদি ইতিহাস চেতনা থাকে এজন ব্যক্তিৰ, তেওঁ তেতিয়া এই যিবিলাক, কাৰণ আমাৰ কাৰণে এজন ইতিহাসৰ ছাত্ৰ হিচাপে মোৰ কাৰণে ধৰ্মও এটা সামাজিক এটা নিৰ্মাণ, এটা সময়ত ধৰ্মৰ উদ্ভৱ হৈছে, এটা সময়ত ধৰ্ম নাছিল, তেতিয়াতো জীৱন আছিল। এই আজি জাতেই হওক, আজি আমি জাত পাত এইবিলাক আমাৰ কাৰণে সভ্যতাৰ আমাৰ এই দৌৰত কোনোবা এটা সময়ত এইটো এটা উদ্ভৱ হ'ল। সেইকাৰণে এই বস্তুবিলাক তাৰমানে একো বস্তু একদম আৰম্ভণিৰ পৰা নাই, আৰম্ভণিৰ পৰা পাৰ্মানেণ্ট নহয়, আৰু সদায় থাকিব, কেতিয়াবা চেঞ্জ হ'ব, কিবা আহিব, বেলেগ আহিব। এইটো সেই দ্বন্দ্ব ক্লেশ, এই সংসাৰৰ নিয়ম। সেইটোৱে মই মানে আচলতে মানে ইতিহাসক এতিয়া বৰ্তমান যুগত ইতিহাস বিষয়টোৰ ওপৰত বহুত আক্ৰমণ চলি আছে বেলেগ বেলেগ ধৰণে। কিন্তু মই ভাবোঁ যে এইবিলাক আচলতে ইতিহাস বিকৃতকৰণ আগতেও হৈছে বাৰু, এতিয়াও কৰিব বিচাৰিছে। কিন্তু মই ভাবোঁ বিষয় হিচাপে ইয়াৰ যিটো গভীৰতা, ইয়াৰ চেতনাৰ পৰা যিখিনি উদ্ভাসিত হ'বলগীয়া তাৰ যিটো মূল্যবোধ, সেইখিনি মই ভাবোঁ বহুত ওপৰ খাপৰ, আৰু সেইখিনিত মই ভাবোঁ গুৰুত্ব দিয়াটো উচিত। কাৰণ এই যে কৈছোঁ ক্ষণস্থায়ী কথা, হেৰি মানে দীৰ্ঘম্যাদী চিন্তা ইতিহাসৰ চেতনা থকা ব্যক্তিৰহে থাকে আচলতে। নহ'লে আমি বৰ্তমান পৃথিৱীখনৰ আটাইতকৈ ডাঙৰ যিটো ৰোগ, সেইটো হৈছে শ্বৰ্ট টাৰ্মিজিম। সকলো কথা হ্ৰস্বম্যাদী, চিন্তা চৰ্চা হ্ৰস্বম্যাদী, দীঘলীয়া কোনো পৰিকল্পনা নাই। আগন্তুক মই মানে এই ৰিলটো বনাই উঠাই দিলে হ'ল, ইমিডিয়েট কিবা এটা লাগে, ইমিডিয়েট প্লেজাৰ। মানে আমাৰ দূৰদৰ্শিতাটো আমাৰ কমি গৈছে। দূৰদৰ্শিতাটো আমাৰ খুব বেছি 20 বছৰত সীমিত।
আমাৰ যে প্ৰজন্ম হয় হয় 100 বছৰ পিছত থাকিব পাৰে 500 বছৰ পিছত থাকিব পাৰে সেইটো আমাৰ এতিয়া আমাৰ চেতনাৰ পৰা মানে আঁতৰি গৈছে কিন্তু আমি যদি ইতিহাস পঢ়ো 70,000 বছৰ যদি আমি বাচি আছিলো আমি আগন্তুক দিনত আমি অন্ততঃ 5,000 বছৰটো বাচি থাকিব লাগিব সেইকাৰণে দীৰ্ঘম্যাদী চিন্তাধাৰা আৰু আমি যিবিলাক বহনক্ষম উন্নয়নৰ কথা কৈ থাকো সেইবিলাকৰ কাৰণে মই ভাবো ইতিহাস চেতনাই বহুত সহায় কৰিব পাৰে সহায়ক এজ এ টুল বা এটা আমি যদি কওঁ যে এজ এ স্কিল বা মানে এইটো আমাৰ সেইটো ব্যৱহাৰ হ'ব পাৰে সেইকাৰণে ইয়াৰ প্ৰাসংগিকতা সেইবিলাকত যে সেইকাৰণে এটা পৰিকল্পনা কৰোঁতে এই 20 বছৰ হ'ব নালাগে ই আচলতে 100 বছৰ হ'ব লাগে কমেও আৰু সেইটো ইতিহাসে আচলতে মই ভাবো সেই চিন্তাটো সেই চেতনাটো এই ভিতৰৰ পৰা আহিব লাগিব সেইটো সেই ইতিহাস বৰ ধুনীয়া কথা আপোনাৰ পৰা জানিলোঁ ইতিহাস মানে এয়া নহয় যে আকবৰে কিমান চনত ৰাজত্ব কৰিছিল 1200 কিবা চন সেই মুখস্থ কৰা ইতিহাস জনা নুগুচায় ইতিহাস আমি জানিব লাগিব নিজৰ বিষয়ে আমাৰ পূৰ্বজৰ বিষয়ে বা আমাৰ ক'ত ভুল হ'ল সমাজ ব্যৱস্থাৰ ক'ত ভুল আছিল শুধৰণি কি হ'ব আমি ভৱিষ্যত কি কৰিব পাৰোঁ গতিকে ইতিহাস আপুনি সেই ধৰণে ইতিহাস চাইছে বা অধ্যয়ন কৰা বিচাৰে মানে কথা কৈছোঁ সেইটোতো এটা হয়ে হয় হয় মই কৈছো যে মই যিখিনি কথা ক'লো এইখিনি মানে ইতিহাসৰ দৰ্শন বা ইতিহাসৰ এইটো অলপমান মই এক প্ৰকাৰে ক'বলৈ গ'লে অলপ ডেপ্থৰ কথা কৈছে ইতিহাসৰ কথা বহুতে এইবিলাক চৰ্চা নকৰে মই নতুনকৈ শুনিছোঁ সেইকাৰণে মই সেইকাৰণে কৈছো আৰু ইটো যিটো ইতিহাস আমি যিটো সাধাৰণতে পঢ়োঁ আমি এটা সময়ত মানে ইতিহাসৰ ছাত্ৰবিলাকক বহুতে অলপ চাইও যে মৰা মানুহৰ বিষয়ে পঢ়ে ৰজা মহাৰাজা যুদ্ধ চৰলৈকে পঢ়ে অলপ মানে অলপ বেলেগ দৃষ্টিৰে চায় কিন্তু আমি যিসকলে খুব গভীৰভাৱে ইতিহাস অধ্যয়ন কৰোঁ আৰু বহুতে লিখি গৈছে একচুৱেলি আমি যে থ্ৰিলাৰ উপন্যাস পঢ়োঁ যদি ইতিহাস আমি পঢ়োঁ আচলতে থ্ৰিলাৰৰ কোনো প্ৰয়োজনেই নাই হিষ্ট্ৰী ইজ দ্য ৱৰ্ল্ডছ বিগেষ্ট থ্ৰিলাৰ বুলি কয় আৰু বেলেগ বেলেগ ধৰণে আচলতে ইতিহাস পঢ়িব পাৰি আৰু মই কোৱা নাই যে অকল ইতিহাস আমি যিসকলে বিষয় হিচাপে আমি পঢ়িছোঁ মানে কোনোবা বিশ্ববিদ্যালয়ত বা কোনোবা মহাবিদ্যালয়ত অকল তেওঁলোকে যে ইতিহাসৰ মানে অধ্যয়নকাৰী সেইটো নহয় আমাৰ এতিয়া বৰ্তমান আচলতে যিকোনো বিষয়ৰ লোক ইতিহাস পঢ়ে ইতিহাসৰ পৰা বহুত জানিব পৰা থাকে আৰু ইতিহাসটো আচলতে বহুত পৰিমাণে আমি বেলেগ বেলেগ ধৰণে আমি এনজয় কৰিব পাৰোঁ এতিয়া মই ধৰি লোৱা হওক আজি মই এতিয়া বিশ্ববিদ্যালয়ত আছোঁ মই যদি আজি উচ্চ শিক্ষা এটা অনুষ্ঠানত আছোঁ আজি উচ্চ শিক্ষাৰো এটা ইতিহাস আছে আমাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো যিটো বৰ্তমান তাৰ অতীতটো কি আছিল কেনেকৈ আৰম্ভ হৈছিল আৰু আমি সেইটো গম পালে আমি কোনপিনে গৈ আছোঁ আমি গম পাম বা কি কৰিব লাগিব আমি গম পাম এই মানে ইয়াৰ এটা ইতিহাস আছে আৰু বেলেগ বেলেগ ধৰণে আজি যদি মই যে গুৱাহাটী ইউনিভাৰ্চিটি আমি আজি হ'ল ৭৫ বছৰ পাৰ হৈ গৈছে আমাৰ ৪৮ চনত আমি স্থাপিত 2048 চনত 1948 চনত কিন্তু পৃথিৱীৰ যিখন আটাইতকৈ এতিয়াও আছে ইউনিভাৰ্চিটি অফ বলোনা বুলি কয় ফ্ৰান্সত আটাইতকৈ ইটালীত আটাইতকৈ পুৰণা বিশ্ববিদ্যালয় বুলি কয় সেইখন এতিয়াও আছে সেইখন 1050ৰ পৰা হেৰিয়াৰ ভিতৰত হয় ইমান আগৰ তাৰপিছত অক্সফৰ্ড আৰম্ভ হ'ল অক্সফৰ্ড সেইখনৰ প্ৰায় 30 বছৰমানৰ পিছত হ'ব মানে 1000 এই প্ৰথম যিটো শতিকা সেই তাতে হৈছে আৰু আমাৰ ইয়াত কি হৈ আছিল আমাৰ ভাৰতবৰ্ষত কি হৈ আছিল আমাৰ তেতিয়া এই মহম্মদ ঘড়ীৰ আক্ৰমণ মহম্মদ গজনীৰ আক্ৰমণ এইবিলাক আৰম্ভ হৈছে ইউনিভাৰ্চিটি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এতিয়া পৃথিৱীৰ এখন শ্ৰেষ্ঠ হাৰ্ভাৰ্ড স্থাপিত হৈছিল 1600 মই একেবাৰে সঠিকভাৱে নাজানো 1600 এই আগৰ সময়ছোৱাতে হৈছিল আমাৰ কি হৈ আছিল তেতিয়া অসমত তেতিয়া
মোগলৰ আক্ৰমণ আৰু আমাৰ মানে প্ৰতাপ সিংহৰ দিনত তেতিয়া প্ৰতাপ সিংহ আছিল মানে আহোমৰ ৰজা আছিল সেইটো সময়ত সেইফালে হাৰ্বাৰ্ড স্থাপিত হৈছিল এতেকে এই যে আমাৰ দেশবিলাকৰ বা যিকোনো দুখন সমাজৰ এটা আমি তুলনামূলক অধ্যয়নো কৰিব পাৰোঁ সময়ৰ হেৰিডাল লৈ মানে কোনটো সময়ত কোনটো ঘটনা ঘটিছে এটা তুলনামূলক অধ্যয়ন আৰু যিটোৱে মানে আমাক আমাৰ বৰ্তমান স্থিতিটোৰ বিষয়ে বহু কথা বুজাই দিয়ে যে আমি কিয় এতিয়া ইয়াত আমি তেতিয়া ক'ত আছিলোঁ এই কথাবিলাক বুজাই দিয়াত সহায়ক হয় তো মানে যিকোনো ধৰণে ইয়াক আমি বুজিব পাৰোঁ ইয়াৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ আচলতে আপুনি ক'লে মই এতিয়া ধৰক ভাৰতবৰ্ষৰ কথাই কৈছোঁ যে ভাৰতবৰ্ষত প্ৰথম আমাৰ যিখিনি সোণোৱালী সময় বুলি কয় ঋষি মুনিসকলৰ আশ্ৰমৰ সময়ত শিক্ষা ব্যৱস্থাৰ পৰা আদি কৰি সামাজিক ব্যৱস্থাও তেতিয়া ধৰক খুব সুন্দৰকৈ নিৰ্মাণ হৈছিলে তাৰপিছতে ধৰক আপুনি কোৱাৰ নিচিনা মোগলৰ আক্ৰমণ ব্ৰিটিছৰ শাসন সেই সময়খিনিত ভাৰতবৰ্ষ কিছু পিছুৱাই গ'ল আৰু তাৰপিছত আজিও ভাৰতবৰ্ষই ধৰক অকণমান মূৰ তুলি উঠিছে এই সময়খিনিত আপুনি ভাৰতবৰ্ষ বা তুলনামূলকভাৱে আপুনি কৈছে বিশ্বৰ ইতিহাসৰ কথা এইখিনি অকণমান ভাৰতবৰ্ষ আৰু এইটো আমি আচলতে মানে আগুৱাই যোৱা পিছুৱাই যোৱাটো কোৱাটো অলপ কঠিন তাৰমানে মই এই ধৰণে চাওঁ বস্তুটো আমি এতিয়া মই বিশ্ববিদ্যালয়ৰ কথা কৈ আছিলোঁ আমাৰ নলন্দা তক্ষশিলা বিক্ৰমশিলা এইবিলাক আমি বিশ্ববিদ্যালয়ৰ বিষয়ে জানো কিন্তু মূলত এইবিলাক কিন্তু আমাৰ বৌদ্ধ বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষৰ এটা খুব ডাঙৰ ইতিবাচক দিশ হৈছে এইটোৱেই যে আমি এইখন ভাৰতবৰ্ষতে কেইবাটাও পৃথিৱীৰ খুব গুৰুত্বপূৰ্ণ ধৰ্ম ইয়াৰ পৰাই তাৰমানে উদ্ভাসিত হৈ ওলাই আহিছে আৰু বুদ্ধ তেনেকুৱা এটা ধৰ্ম যিটো আজি বিশ্বত বিভিন্ন দেশত যথেষ্ট ধৰ্মাৱলম্বী লোক আছে আৰু কয় এইটো যথেষ্ট প্ৰগতিশীল এটা ধৰ্ম বুলিও কয় চাইণ্টিফিক বুলিয়ে কয় আমি অৱশ্যে এতিয়া বহুত সময়ত এতিয়া ইতিহাসত লাহে লাহে আমি ধৰ্মৰ শব্দটোৰ ঠাইত আমি কেতিয়াবা এটা বিশ্বাসতন্ত্ৰ বুলিও ক'ব পাৰোঁ ইটছ এ বিলিফ ছিষ্টেম কাৰণ এতিয়া বিলিফ ছিষ্টেম বুলি আমি যেতিয়া কওঁ বিশ্বাসতন্ত্ৰ বুলি কওঁ তেতিয়া তাৰ মাজত আমি একোটা ধৰ্মৰ তাৰ মাজত থকা বৈচিত্ৰতাবিলাকো দেখা পাওঁ ইতিহাসে আচলতে সেই বৈচিত্ৰতাবিলাক আমাৰ আগত দাঙি ধৰে আমাৰ সেইকাৰণে মানে ইতিহাসৰ প্ৰয়োজনীয়তাটো আছে যে আমাৰ সকলোৱে মানে এই বৈচিত্ৰতাটো আৰু সেই বৈচিত্ৰতাটো মানে স্বীকৃতি এটাও ইতিহাসৰ পৰা আহে তাৰপিছত আমাৰ ঠিক আছে মোগল আহিল বা হেৰি আহিল পৃথিৱীত কোনো এখন দেশ আচলতে ভাৰতৰ নিচিনা বিশেষকৈ ইমান এখন বিশাল দেশ এইখন মানে কেতিয়াও এটা দ্বীপ হিচাপেতো জীয়াই থাকিব নোৱাৰে ইয়াত প্ৰব্ৰজন হ'ব লোক আহিব পৃথিৱীৰ যিবিলাক ইতিহাসৰ যিবিলাক তাৰ গতিগোত্ৰ সেইবিলাকৰ দ্বাৰা ই প্ৰভাৱিত হ'বই তেনেকৈ আপোনাৰ চলতানেট আহিল মোগল আহিল তেওঁলোকো কিন্তু আচলতে ইয়াত আহি ভাৰতীয় হৈ গ'ল কাৰণ তাৰপিছত যিসকল ব্ৰিটিছ আহিছিল তেওঁলোকৰ অৱশ্যে সেইটো সুকীয়া কাৰণ ব্ৰিটিছসকলে ইয়াত থাকি ইয়াৰ পৰা যিবিলাক সম্পদ তেওঁলোকৰ নিজৰ দেশলৈ লৈ গৈছিল খুব প্ৰণালীবদ্ধভাৱে তেওঁলোকে সেইবিলাক ইয়াৰ পৰা লৈ গৈছিল যিটো মোগলসকলে কৰা নাছিল তেওঁলোকে ইয়াতে থাকিলে আটাইতকৈ ডাঙৰ কথা আমি কেতিয়াবা পাহৰি যাওঁ আমি এতিয়া মানে মই ভাবোতো পিছপৰা নাছিলেই আমি মাজতে কৰিছোঁ নালন্দা বা এই বিশ্ববিদ্যালয়খিনিৰ কথা যে ক'লে তাতো বিদেশৰ বহুত আহিছিল ষ্টুডেণ্ট আহি শিক্ষা গ্ৰহণ কৰিছে সেইখিনি সময়ত আমি একদম সোণোৱালী সময় আমাৰ আছিল এক প্ৰকাৰে আমাৰ সোণোৱালী সময় মানে আচলতে কি আমি ভাৰতবৰ্ষৰ সোণোৱালী সময় হয় নে নহয় আমি ক'ব নোৱাৰোঁ কাৰণ ভাৰতবৰ্ষখন ইমান বিশাল দেশ সেইটো সময়ত আমাৰ পৰ্বতৰ প্ৰান্তৰে এতিয়া বৰ্তমান মানে আমাৰ উত্তৰ পূবত বা কি হৈ আছে এতেকে পৃথিৱীত
তেনেকুৱা কিন্তু এটা কথা ঠিক আমাৰ সভ্যতাৰ এটা উচ্চ স্তৰ আছে একদম মই সেইটোৱে ক'ব বিচাৰিছোঁ হয় কিন্তু তাৰপিছত আহিলে এটা বিশ্বাসতন্ত্ৰটো আমাৰ সলনি হৈছে বা তাৰ মাজত সমিলমিল হৈছে নতুন ধৰ্মৰ উদ্ভাৱন হৈছে এতেকে আমাৰ যিবিলাক কাৰিকৰী দিশতো ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়ি গৈছিল আৰু এটা কথা এইটো প্ৰমাণ কৰে কাৰণ ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ যে আহিছিল তেওঁলোক ক্ৰেতা হিচাপে আহিছিল দে কেম টু বাই ইণ্ডিয়ান গুডছ ভাৰতবৰ্ষত নিৰ্মাণ শৈলী বা এইবিলাক আমাৰ যিবিলাক মেনুফেকচাৰিং চেক্টৰ আছিলে যিবিলাক আমাৰ বিশেষকৈ কাপোৰৰ যি আমাৰ ক'বলৈ গ'লে খুব উচ্চ মানৰ কৌশলেৰে এইবিলাক নিৰ্মিত হৈছিল মানে এনেকুৱা হৈ গৈছিল পিছলৈ যে ভাৰতবৰ্ষৰ কাপোৰ ব্যৱহাৰ কৰিলে তাত উল্টাই টেক্স দিব লাগে মানে ইংলেণ্ডত এনেকুৱা প্ৰথা প্ৰচলিত হৈ গৈছিল তেওঁলোকে খুব মানে পদ্ধতিগতভাৱে ভাৰতীয় যিটো আমাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰি এইটো মাৰি পেলালে এইটো বেলেগ কথা কিন্তু আমি এনেকুৱা এটা উচ্চ স্তৰত আমি পাইছিলোগৈ যে ভাৰতত নিৰ্মিত সামগ্ৰী কিনিবলৈ সেই ইউৰোপৰ পৰা জাকে জাকে দেশৰ এই বণিকবিলাক আহিছিল আৰু ভাৰতবৰ্ষত এতিয়া একদম যথেষ্ট প্ৰতিপত্তিশীল হৈ গৈছিল এইটো কোৱাই হয় যে ব্ৰিটিছসকলে যেতিয়া আমাৰ ওপৰত তেওঁলোকে শাসন যেতিয়া আৰম্ভ কৰিছিল আমাৰ GDP আছিল 25% অফ দ্য ৱৰ্ল্ডছ GDP গোটেই পৃথিৱীৰ GDP 25% ভাৰতীয় আছে আৰু সেইটো মই ভাবোঁ সেইটোত আমাৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এই ভাৰতৰ আমাৰ উপদ্বীপ মানে এখন মানে হেৰি এই গোটেই ভূখণ্ডৰ সকলোৱে মই ভাবোঁ তাত অৱদান আছে এতেকে তাৰ পিছত কিন্তু যিটো হ'ল যিটোৱে মানে আমাক অলপ বেলেগ ধৰণে উপনিৱেশটো এটা অৰ্থনৈতিক এটা শোষণ থাকেই তাত কিন্তু তাত আৰু এটা শোষণ থাকে এইটো হৈছে আমাৰ যিটো মানসিকভাৱে আমাক এক প্ৰকাৰে মনৰ ওপৰতো যিটো উপনিৱেশ আহি বহি পৰে সেই উপনিৱেশখন কিন্তু এতিয়াও আছে চাপ এটা থাকি গ'ল এতিয়া মানে ব্ৰিটিছসকল গুচি গ'ল কিন্তু ব্ৰিটিছসকলৰ যি তেওঁলোকৰ আমাৰ মনস্তত্বৰ ওপৰত তেওঁলোকৰ যিটো প্ৰভাৱ আমাৰ যিটো এতিয়াও এটা কলনিয়েল মাইণ্ডছেট বুলি কওঁ সেইটো থাকি গ'ল এতিয়া আচলতে ইতিহাসত আমি সেইটোৱে চাওঁ মানে এই যিটো মাইণ্ডছেট তাৰো এটা ইতিহাস আছে মনটো আৰু মাইণ্ডছেটটো মই ঠিক অসমীয়া প্ৰতিশব্দ কি হ'ব পাৰে মনস্তাত্ত্বিক কথা মানসিক যিটো আমাৰ স্থিতি সেইটোৰ মাজতে আচলতে এটা হেৰি হৈ থাকে এখন যুদ্ধ হেৰিটোতো মানসিকভাৱে প্ৰথমে প্ৰেছাৰটো মানসিকভাৱে পৰে এতিয়া আমি যে আমাৰ শিক্ষাখণ্ডত আমাৰ যিটো মানে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যিটো আমাৰ প্ৰৱৰ্তন কৰা হৈছে সেইটোৱে আচলতে যিটো আমাৰ ঔপনিৱেশিক যিটো ব্যৱস্থা আছিল শিক্ষা ব্যৱস্থা সেইটো আমাৰ আচলতে তাক ধ্বংস কৰাৰ কাৰণে বা তাক আমি আঁতৰাই ৰূপান্তৰিত কৰিবলৈ আমাৰ ভাৰতীয় শিক্ষা আমাৰ নিজৰ ব্যৱস্থা এটা কৰাৰ কাৰণে এইটো ভাল পদক্ষেপ এটা পদক্ষেপ তাৰমানে আমি মাজত আমাৰ যি বেয়া সময় গ'ল ভাৰতবৰ্ষৰ কথা কৈছোঁ এই সময়খিনিত ধৰক এই জাত পাতৰ কথা বেছিকৈ আহিল অকণমান ডমিনেটিং হেৰিটো বেছিকৈ হ'ল চাগে এক শ্ৰেণীয়ে হয়তো শোষণ বেছিকৈ কৰিলে তো তাৰ কাৰণত হয়তো সেই আমাৰ ভুগিব লগা হ'ল এতিয়া ধৰক ভাৰতবৰ্ষ তুলনামূলকভাৱে আমি এখন গণতান্ত্ৰিক দেশ আমি এখন ভাৰতবৰ্ষৰে নাগৰিক এতিয়া বৰ্তমানটোত আচলতে আটাইতকৈ আমি যিবিলাকক আমি বহুত সময়ত নেতিবাচক বুলি ভাবোঁ আমাৰ যিটো বৈচিত্ৰতা আমাৰ ইমান ধৰ্ম আছে আমাৰ ইমান জাত আছে এইবিলাক লৈ আমি আচলতে আমি ডাইভাৰ্চিটিৰ কথা এইটো ডাঙৰ মানে এইটো এটা মহাত্মা গান্ধীয়ে কৈছিলে এইটো এটা সাংঘাতিক এইটো আমাৰ কাৰণে এটা ক'বলৈ গ'লে এইটো আমাৰ এটা ইতিবাচক দিশ আৰু এটা সৌন্দৰ্য সাংঘাতিক সৌন্দৰ্য এটা আপোনাৰ এতিয়া মানে ইতিহাসৰ পৰা আমি এই যিটো বৈচিত্ৰতা এই বৈচিত্ৰতাটো আমাক স্বীকাৰ কৰিবলৈ আমি শিক্ষা ল'ব পাৰোঁ এই বৈচিত্ৰতাৰ মাজতে আমি আছোঁ এই বৈচিত্ৰতা আচলতে ধ্বংস নকৰি এই বৈচিত্ৰতাটো আমি প্ৰথম কথা হ'ল
আমি সকলোৱে স্বীকৃতি দিব লাগিব। যে এতিয়া আজি যেনেকে আজি ব্যক্তি হিচাপে হয় আজি এতিয়া তুমি বেলেগ মই বেলেগ হয় ছাৰ বা বেলেগ এজন ব্যক্তি বেলেগ আমি বেলেগ, ঠিক তেনেকে এটা সমষ্টি হিচাপে এখিনি মানুহ বেলেগ বেলেগ এখিনি মানুহ বেলেগ, এই যে মানে আমাৰ বৈচিত্ৰতা সেইটো আমি ইজনে সিজনৰ যিটো বেলেগ বেলেগ আমাৰ হেৰি থাকিব পাৰে, ৰেছপেক্ট দিব পাৰোঁ, ৰেছপেক্ট দিয়া উচিত, ৰেছপেক্ট দিয়া উচিত, স্বীকৃতি দিব লাগিব, ৰেছপেক্ট দিব লাগিব, আৰু এই বৈচিত্ৰতা আমি উদযাপন কৰিব লাগিব। একদম বহুত ডাঙৰ কথা আৰু ভাল কথা ক'লে ছাৰ, ধন্যবাদ। আৰু এইটো মই আৰু এটা কথা সংযোজন কৰিব লৈছোঁ, এইটো ইউনিভাৰ্ছখনতে বোলে এইটো যিটো ইউনিটি ইন ডাইভাৰ্চিটি এইটো ইউনিভাৰ্ছৰ লক্ষণে হয়। ধৰক আপোনাৰ এই গ্ৰেভিটি হওক বা ষ্টাৰ্ছ হওক কিবা প্লেনেট হওক কোন ক'ত কোনফালে কেনেকৈ ঘূৰিছে নহয় জানো, পৃথিৱীৰ হেৰিত চন্দ্ৰ ঘূৰিছে, পৃথিৱীয়ে ঘূৰিছে সূৰ্যৰ চাৰিওফালে, গতিকে এটা চব বেলেঞ্চত আছোঁ আমি। গতিকে আমি ইউনিভাৰ্ছত যদি সেই বেলেঞ্চটো দেখিছোঁ, আমি আমাৰ সমাজ ব্যৱস্থাটো আপুনি কোৱাৰ নিচিনাকৈ এই সৌন্দৰ্যটো আমি বজাই ৰাখিব লাগিব আৰু আমি ইয়াতে জীৱন উদযাপন কৰিব লাগিব ছাৰ। মই দুটা কথা আকৌ সুধিব বিচাৰিম, ভাৰতৰ কথা পাতিলোঁ ছাৰ, আমি এতিয়া যিহেতু অসমীয়া হিচাপে অসমৰ কথা পাতিব বিচাৰিছোঁ, তো শেষলৈ মই অসমৰ আজি ধৰক ছবি দেখিছে যে প্ৰব্ৰজনকাৰীয়ে অকণমান খেলি মেলিৰ সৃষ্টি কৰিছে আৰু ৰাজনৈতিকভাৱে এই কথাবিলাক আমাক এইটো জনোৱা হৈ গৈছে, টিভিয়ে পত্ৰই আমি খুলিবই নোৱাৰোঁ ধৰক, এইটো কথা আমাক জনোৱা হৈ গৈছে বা আমাৰ মূৰত এইটো এটা টেনশ্যন হৈ গৈছে, আমাৰ বেলেগ পাৰিবাৰিক কথাৰ লগত এইটো এটা আমাৰ হৈছে যে প্ৰব্ৰজনকাৰীয়ে আমাক দিগদাৰ কৰি আছে, দিগদাৰ কৰিব। গতিকে আমি সেই দিশত যদি ইউনিটি ইন ডাইভাৰ্চিটিত যদি আমি যাওঁ, আমি যদি সেই মানুহখিনিক যদি সঁচাকৈ উলিয়াই পঠাব নোৱাৰোঁ, তো আমি ব্যৱস্থাটো কেনেকৈ কৰিব লাগিব বা আমাৰ ইতিহাসক লৈ আমি সেই ধৰণৰ কথাখিনিত আপুনি অকণমান আপোনাৰ ফালৰ পৰা মন্তব্য এটা কৰক ছাৰ। আচলতে প্ৰব্ৰজন গোটেই বিষয়টো প্ৰব্ৰজন ভাৰত মানে পৃথিৱীৰ মানৱ সভ্যতাৰ এটা মূল এটা উপাদানেই হৈছে প্ৰব্ৰজনৰ ইতিহাস। আৰু আনকি আমাৰ স্বৰ্ণলতা বৰুৱা বাইদেউৰ কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম যিখন কিতাপ, এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম প্ৰথম লাইনতে সেইটোৱে আছে, মানে এইটো আমাৰ যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চল সেইটো মানে মানৱ সভ্যতাৰ এটা খুব এটা মানে ইটছ এ ওৱান অফ দ্য বিজিয়েষ্ট ৰুটছ অফ মাইগ্ৰেশ্যন বুলি কয়। ক্ষিপ্ৰতাটো বাৰু আপোনাৰ আমাৰ ঔপনিৱেশিক কালত বেছি হ'ল, কিন্তু তাৰ আগতেও পূবৰ পৰা পশ্চিমৰ পৰা উত্তৰৰ পৰা দক্ষিণৰ পৰা লোক ইয়ালৈ আহি আছিল। সংঘাত হোৱা নাছিল কাৰণ তেতিয়া বহুত ঠাই পৰি আছিল, পপুলেশ্যন কম আছিল, সেইকাৰণে হোৱা নাছিল। কিন্তু আমি যদি চাওঁ সকলো ইয়াত আহি পেলাই মিলি পেলাই এটা জাতিসত্তা এটা গঢ় লৈছিল, যিটো আমাৰ প্ৰাক মানে ঔপনিৱেশিক কালটোত আমাৰ এটা চেতনা আছিল যে এই মানুহখিনি এক, সেইকাৰণে মোগলক খেদি পঠাব পাৰিছিল। সেইকাৰণে মানে যিটো সেইটো বেংগলী নহয়, এইটো বঙাল বুলি যিটো শব্দ, তাৰমানে বাহিৰৰ পৰা অহা, মানে কোনোবা বাহিৰৰ পৰা আহিলে গোটেইখিনি মানুহ এক হৈ যোৱা বা অলপ একেধৰণে চিন্তা কৰা, এইটো আছিলে। কিন্তু ব্ৰিটিছৰ, মই সেইকাৰণে কওঁ ব্ৰিটিছৰ সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে আঘাত, ট্ৰমা, এইটো আমি এতিয়াও ওলাব পৰা নাই। আৰু তেওঁলোকে যিবিলাক কাম আৰম্ভ কৰি দিলে, প্ৰব্ৰজনটো তেতিয়াৰ পৰা আৰম্ভ হ'ল। আৰু এতিয়া এটা এনেকুৱা এটা অৱস্থাত আমি খুব মানে পাইছোহি, নিজকে আমি পাইছোঁ, গোটেই মানে যিসকল লোক এই ভূখণ্ডত প্ৰাক ব্ৰিটিছ যুগত আছিল তাতকৈ তাৰ পিছত অহা লোকৰ সংখ্যা বহুত বাঢ়ি গ'ল। এইটো একেবাৰে সত্য কথা। এতিয়া কথাটো হ'ল, যদি আমি ইতিহাসৰ পুৰণা পাত যদি লুটিয়াই চাওঁ, আমি দেখা পাম যে ইয়াত বহু দিনৰ পৰা যিটো এটা এক ধৰণে সমিল মিলেৰে এক ধৰণৰ এটা সত্তা গঢ় লৈ উঠিছিল, যিটো সত্তাৰ তাৰ যিডাল শিপা ইয়াৰ মাটিতে আছিল, ইয়াৰ বায়ুতে আছিল, ইয়াৰ পানীতে আছিল। এতিয়া যিসকল মানে প্ৰব্ৰজিত লোক, তেওঁলোকে আচলতে এই ইতিহাসটো, এই অসমৰ ইতিহাসটো, এই কামৰূপৰ প্ৰাগজ্যোতিষপুৰৰ ইতিহাস, তাৰপিছত আহোমৰ নেতৃত্বত অসমীয়া হোৱাৰ যিটো ইতিহাস, যিটো মানে আহোমৰ নেতৃত্বত অসমীয়া হোৱাৰ যিটো ইতিহাস, এই ইতিহাসটো তেওঁলোকে যদি ভালকৈ বুজে, অনুধাৱন কৰে, মই ভাবোঁ সকলোৱে মিলি পুনৰ এটা নতুন জাতিসত্তা, যেনেকৈ চুকাফাই এটা সময়ত অসম নিৰ্মাণ কৰিলে, একেই কথা। এতিয়া সেই সময় এতিয়া এটা ষ্টেপ ল'ব লাগিব, নহয় ছাৰ? তেওঁলোকে তাৰমানে মই কি ক'ব বিচাৰিছোঁ, মানে এই যিটো ঘটনা অসমৰ লগত হ'ল, ভাৰতবৰ্ষৰ খুব কম ঠাইত এনেকুৱা হৈছে।
এটা সম্পূৰ্ণ মানে ইনভাৰ্চন থলুৱা লোকৰকৈ বেলেগ মানুহ বেছি হৈ গ'ল ঠাইও নাই যিহেতু আমাৰ আলোচনাটো ইতিহাসত আৰম্ভ হৈছিল সেইকাৰণে আমাৰ ইতিহাসৰ গুৰুত্বটো সেই মই বুজাবলৈ যাওঁতে সেইটোৱে ক'ব বিচাৰিছোঁ যে আজি অসমৰ ভৱিষ্যতটো যদি আমি নিৰ্মাণ কৰিব লাগিব মানে বিচাৰোঁ আমি সেই অতীতটো আৰু তাৰো আৰু এটা কথা আছে অৱশ্যে ইতিহাস মানে এইটো নহয় যে আমি যিখিনি লিখিত ইতিহাস আমি পঢ়ি আছোঁ সেইটোৱে যে ইতিহাস এইটো নহয় অলিখিত ইতিহাস বহুত আছে যিবিলাক এতিয়া আমি উদ্ধাৰ কৰি আছোঁ আমি নিজৰ আজি অৰেল হিষ্ট্ৰী মৌখিক ইতিহাস এটা মানে যিবিলাক আমাৰ জাতি জনগোষ্ঠীৰ বহুতো তেনেকুৱা কিছুমান তেওঁলোকৰ হেৰি আছে ট্ৰেডিশ্যন আছে যিবিলাকে তেওঁলোকৰ ইতিহাসটো তেনেকৈ তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছে সেই ইতিহাসবিলাক আমি উদ্ধাৰ কৰিছোঁ আৰু সেই ইতিহাসবিলাক আমি সেই সকলোৰে ইতিহাস মিলাই এটা ইতিহাস কৰিব লাগিব আচলতে সি থলুৱা একেবাৰে মানে যিটো আমি কওঁ ইণ্ডিজিনাছ শব্দটো ব্যৱহাৰ কৰোঁ কেতিয়াবা থলগিৰি বুলি যিটো ব্যৱহাৰ কৰোঁ সেইখিনিৰ লগতে প্ৰব্ৰজিত লোকসকলো যিসকলে ইয়াৰ লগত মিলি থাকিব বিচাৰে বা মিলাটো তেওঁলোকৰ কাৰণে আচলতে খুবেই দৰকাৰী কাৰণ ইয়াৰ তেওঁলোকহে প্ৰব্ৰজিত হৈছে ইয়াৰ লগত সেইকাৰণে মিলা উচিত ওলোটাটো হ'লে কিন্তু এই যিটো সংঘাতৰ কথা আহিছে সেই সংঘাত প্ৰায় নিশ্চিতভাৱে এটা সংঘাতপূৰ্ণ এটা মানে ভৱিষ্যত আমি এখন নিজকে যদি আমি উন্নত দেশ হিচাপে নিজকে গঢ় দিব বিচাৰোঁ আমাৰ চিন্তাধাৰা আমাৰ মূল্যবোধ এইবিলাকো তাৰমানে উন্নত হ'ব লাগিব আৰু সেই তেনেকুৱা ধৰণৰ এখন উন্নত পৃথিৱীত খুব বেছি ঠেক মনোবৃত্তিৰে আগবাঢ়িলে নহ'ব তেনেকুৱা এখন চানেকি লৈ আমি আগবাঢ়িলে নহ'ব আমাৰ ইতিহাসৰ পৰা আমি শিক লৈ পেলাই যিটো আমাৰ আছিল তাৰ পৰা আমি অনুপ্ৰেৰণা লৈ আগুৱাই যাব লাগিব আৰু মই ভাবোঁ ছাৰ এনেকৈ ল এণ্ড অৰ্ডাৰ খুব ষ্ট্ৰিক্ট হ'ব লাগিব যদি কোনোবা ক্ৰাইম কৰিছে কোনোবা যদি বদমাচি কৰিছে ল এণ্ড অৰ্ডাৰ একদম ভালকৈ পালন কৰিলে হ'ল নহয় জানো ক্ৰিমিনেলক ডমিনেট কৰক বাকী যদি কাৰোবাক খেদিব পৰা নাযায় তো সেই মানুহখিনিৰ লগত ন্যায় ব্যৱস্থা ঠিক হ'ব লাগিব একদম আৰু বাকী ধৰক আমি সমিল মিলত মিলি তেতিয়াহে সমাজখন সুন্দৰ হ'ব সামগ্ৰিকভাৱে আগুৱাই যাবলৈ লাগে অনাগত দিনৰ আমি 50 বছৰ চালে নহ'ব 100 বছৰ আগলৈ চিন্তা যদি কৰোঁ এনেকুৱা সংঘাতপূৰ্ণ এটা বৰ্তমানলৈ আমি সিমান আগুৱাই যাব নোৱাৰোঁ আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ অহা খণ্ডত নতুন আৰু এটা খণ্ডত নতুন অতিথিৰ লগত আপোনালোকক লগ পাম ধন্যবাদ ছাৰ ধন্যবাদ